এইবাৰ NRLৰ প্ৰগতি প্ৰৱেশ দ্বাৰৰ সন্মুখত নিশা এক বৃহৎ বন্যহস্তীৰ জাক। নিশা NRLৰ প্ৰগতি প্ৰৱেশ দ্বাৰত লাগিল ৱাডৱা। প্ৰৱেশ দ্বাৰেদি ভিতৰলৈ সোমাবলৈ চেষ্টা হাতীৰ জাকটোৰ। চাওক দৃশ্য। হঠাতে হাতীৰ এটা বৃহৎ জাকে লেটেকুজান চাহ বাগিচাৰ পৰা ৩৯টা ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি NRLৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে। নৱনিৰ্মিত NRLৰ প্ৰগতি প্ৰৱেশ দ্বাৰেদি ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তেই শোধনাগাৰ কৰ্তৃপক্ষই বন বিভাগক খবৰ দিয়ে। তাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক। বন বিভাগৰ লোক উপস্থিত হৈ গুলী ফুটাই হাতীৰ জাকটোক আঁতৰাই পঠাবলৈ চেষ্টা কৰে। আসলতে কথাটো এইটো হৈছে বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সংকটত আসলতে হাতীবিলাকে ওলাই আহিছে। একমাত্ৰ কাৰণ হৈছে তেওঁলোকৰ খাদ্য তেওঁলোকে উপযুক্ত সময়ত নোপোৱাৰ বাবে তেওঁলোকে আসলতে প্ৰগতি গেট নুমলীগড় শোধনাগাৰৰ প্ৰগতি গেটত ক'বলৈ বেয়া কিন্তু প্ৰতিবাদৰ দৰে কাৰ্যসূচী তেওঁলোকে ল'বলগীয়া হৈছে। কেলে তেওঁলোকে আজি ৭০টা ৮০টা হাতী প্ৰগতি গেটৰ ষ্ট্ৰেইটলি তেওঁলোকে প্ৰৱেশ কৰিব লৈছিলে। আমাৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত স্থানীয় ৰাইজৰ লগত আছে, তেওঁলোকৰ উদ্যোগত তেওঁলোকে আচলতে খেদি পঠিয়াইছে। কিন্তু কথাটো হৈছে একমাত্ৰ বনাঞ্চল ধ্বংস কৰাৰ ফলতহে আজি আচলতে হাতী নুমলীগড় শোধনাগাৰ মেইন ৰোডত আহি তেওঁলোকে প্ৰতিবাদৰ দৰে কাৰ্যসূচী ল'বলগীয়া হৈছে। একমাত্ৰ কাৰণ হৈছে তেওঁলোকৰ এই বনাঞ্চল ধ্বংস। আৰু বনাঞ্চল ধ্বংস কৰা একমাত্ৰ কাৰণ হৈছে চৰকাৰে আচলতে ইয়াৰ পদক্ষেপবিলাক উচিতভাৱে ন্যায়কে তেওঁলোকে ল'ব পৰা নাই। কাৰণ বনাঞ্চল ধ্বংস কৰি ৰমৰমীয়া বেপাৰবিলাকে যিবিলাক মানে ব্যৱসায় আছে, গছপুলি ৰোপণ কৰি চাহ গছ হওক অন্যান্য গছ হওক তেওঁলোকে ৰুই মেলি তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে। তাৰ ফলত বনৰীয়া যি হাতীবিলাক তেওঁলোকে খাদ্য সংকটত ভুগিছে। খাদ্য সংকটত ভোগাৰ কাৰণে আজি আচলতে তেওঁলোকে বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি প্ৰৱেশ কৰিছে। আৰু লগতে ইয়াত ওচৰতে গাঁও ২-৩খন গাঁও আছে। আমাৰ বিষ্ণুপুৰ চাহ বাগিচা আছে আৰু বিষ্ণুপুৰ গাঁও আছে, বাগান আছে। এই অঞ্চলৰ যিবিলাক ৰাইজ আছে সংকিত হৈছে। তেওঁলোকে ৰাতি নিদ্ৰাহৰণ হৈছে। তেওঁলোকে এতিয়া টোপনি কৰিবনে নাই কোনো ঠিকান নাই। ৭০টা ৮০টা বনৰীয়া হাতী ইয়াত প্ৰৱেশ কৰিছে। এতিয়া অতি দুৰ্ভাগ্যজনক কথা। আচলতে আমি প্ৰশাসনক বাৰম্বাৰ কৈ আছোঁ। এতিয়া ইতিমধ্যে আমি দেখি পাইছোঁ, গম পাইছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিছে বুলি অকল গমেই পাইছোঁ, কিন্তু এতিয়ালৈকে তেওঁলোকৰ আৱাজ পোৱা নাই। কিন্তু এটা কথা আমি চৰকাৰক অনুৰোধ কৰিছোঁ, এইটো কোনো মানে নতুন কথা নহয়, পুৰণি মানে আজি মৰঙী অঞ্চলত হাতী মানুহৰ সংঘাতটো দীৰ্ঘদিনে বৃদ্ধি হৈছে। আচলতে আজি ঘৰ ভাঙিছে, আজি ক'ৰবাত কিবা মানে মানুহ মৃত্যুৰ দিশত হাতীয়ে মানুহৰ সংঘাত তাৰমানে বাঢ়ি গৈছে। গতিকে আমি অনুৰোধ কৰিছোঁ চৰকাৰক নিজে আচলতে পদক্ষেপ ল'ব লাগে আৰু এই হাতী মানুহৰ সংঘাতটো নিৰ্মূল কৰিব লাগে। কথাটো হৈছে হাতীয়ে তাৰমানে কি কৰিছে, আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। খাদ্যৰ বাবে তেওঁলোকে প্ৰতিবাদৰ দৰে কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। তেওঁলোকে ৭০টা হাতী আজি প্ৰগতি দুৱাৰত, এইখন প্ৰগতি দুৱাৰ ইয়াত প্ৰৱেশ কৰিব লৈছিলে। গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত আৰু স্থানীয় ৰাইজৰ সহযোগত আচলতে হাতীবিলাকক খেদি পঠিয়াবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। ভৱিষ্যতে যাতে এই বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে ল'ব লাগে, ফৰেষ্ট ডিপাৰ্টমেণ্টে গুৰুত্ব সহকাৰে ল'ব লাগে। কাৰণ কামলৈ এতিয়া অহা যোৱা 3 মিলিয়নৰ পৰা 9 মিলিয়নলৈ ৰিফাইনেৰী এক্সপানশ্যন হৈছে। গতিকে আমি আশা কৰিছোঁ নিৰাপত্তাটো প্ৰথম। হাতী যেতিয়া নেকি তেওঁলোকক মানে যেতিয়া তেওঁলোকে জানি কিবা কৰে, হাতী মানুহৰ সংঘাতত মৃত্যুবৰণ কৰে, 4 লাখ টকাটোৱে উচিত মূল্য নহয়। গতিকে নিৰাপত্তা প্ৰদান কৰাটো চৰকাৰৰ মূল দায়িত্ব হয়। গতিকে আমি আশা কৰিছোঁ, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক হস্তক্ষেপ কৰিবলৈ এই বিষয়টো অনুৰোধ জনাইছোঁ। নুমলীগড়ৰ পৰা অমল দাৱৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ
গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ